স্কুলৰ বা ফেঞ্চাৰ আৰু বেমাৰ বা কেঞ্চাৰ অৰ্থাৎ স্কুল যদি ফেঞ্চাৰ হয় নহয় চৰকাৰী হ'ব পাৰে নহ'ব পাৰে ঠিক তেনেকৈ বেমাৰ যদি কেঞ্চাৰ হয় নহয় ভাল হ'ব পাৰে নহ'ব পাৰে যিটো বেমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ আজি পৰ্যন্ত নিশাক কৰিব পৰাকৈ ঔষধ আৱিষ্কাৰ কৰিব পৰা নাই আৰু যিটো বেমাৰৰ কথা শুনিলে আমি ভয়ত কঁপি যাওঁ আজি মোৰ সৈতে এজন বিশেষ ব্যক্তি আছে তেখেতে ক'ব যে কেঞ্চাৰ বেমাৰ ক'ৰ পৰা হয় আৰু সেই বিশেষ ব্যক্তিজন দেখিলে আপোনালোকৰ নিশ্চয় চিনি পাব তেখেত এজন জননেতা হয় তেখেত এজন মন্ত্ৰী হয় গতিকে তেখেতৰ মুখেৰে শুনক যে কেঞ্চাৰ বেমাৰ ক'ৰ পৰা হয় আকৌ মই নেক্সট আহি আছো ভিডিঅ'টোৰ মাজলৈকে গতিকে শুনিব আপোনালোকে কেঞ্চাৰ বেমাৰ ক'ৰ পৰা হয় সকলোৱে জানো যে জুইত যেতিয়া ভাত ৰান্ধো আমি যেতিয়া জুইত ভাত ৰান্ধো খৰিৰে জুই কৰি যদি ভাত ৰান্ধো তেতিয়া কি হয় কেঞ্চাৰ হয় সিগাৰেট খালে যেনেকৈ ধোঁৱাৰ পৰা কেঞ্চাৰ হয় তেনেকৈ আমি যদি খৰিৰে জুই জ্বলাই আমি খাদ্য বনাও তেতিয়া মানুহগৰাকীৰ কি হয় ধোঁৱা সোমাই পৰৱৰ্তী সময়ত কেঞ্চাৰ হয় বন্ধুসকল গম পাবে এতিয়া কেঞ্চাৰ বেমাৰ ক'ৰ পৰা হয় তেখেতৰ মতে তাৰমানে ক'ৰ পৰা হয় মানে আমি জ্বলোৱা খৰিৰ পৰা ধোঁৱা সোমাই সেই আমি জ্বলোৱা খৰিৰ ধোঁৱা সোমাই পিনে আমাৰ দেহত কি হয় কেঞ্চাৰ বেমাৰৰ সৃষ্টি হয় যেনেকৈ আমি চিগাৰেট খালে কেঞ্চাৰ বেমাৰ হয় বন্ধুসকল কিমান আচৰিত কথা চিন্তা কৰকচোন কিমান আচৰিত কথা যিটো কথা মানে কৈছে আৰু যিটো বেমাৰৰ কথা কৈছে কিমান ভয়ানক কথা কৈছে মানে এজন জননেতা হোম বুলি কিছুমান আজি বাজি কথা ক'বা তাকে আমি মানিব এয়াই নেকি বাৰু আমাৰ সমাজখন তেওঁলোকে উন্নয়নৰ কথা চিন্তা কৰিবৰ কাৰণে সময় নাই এই আজি বাজি কিছুমান কথা কৈ পেলাই কি কৰে 5 বছৰ কটাই দিয়ে আৰু আমাৰ এই লুটি পুটি তেওঁ হয় বিধানসভাত বহি কি হয় কোটিপতি হৈ যায় সেই মন্ত্ৰীজনে অৰ্থাৎ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে মানে এই কেঞ্চাৰ বেমাৰৰ ওপৰত মানে খৰিৰ পৰা যি নিগত হোৱা ধোঁৱা আমাৰ দেহত সোমাই কেঞ্চাৰ বেমাৰ হয় এই সম্পৰ্কে তেখেতে কোনখন চিকিৎসা মহাবিদ্যালয়ত মানে গৱেষণা কৰিছে কোনখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে সেই প্ৰমাণ পত্ৰখন তেখেতে আমাক দেখুৱাব লাগে কাৰণ আজি পৰ্যন্ত কোনো ডক্টৰে অৰ্থাৎ যিয়ে নেকি কেঞ্চাৰ বেমাৰৰ ওপৰত গৱেষণা কৰে ৰিচাৰ্চ কৰি তেওঁলোকে আজি পৰ্যন্ত কোনো কোৱা নাই যে খৰিৰ পৰা বা ধোঁৱা আমাৰ দেহৰ ভিতৰত সোমাই মানে কেঞ্চাৰ বেমাৰৰ সৃষ্টি হয় আমাৰ ককা আজু ককা আইতাহঁতে খৰি দি ভাত খাইছিল আৰু আমিও খাইছো আৰু আমাৰ পিছৰ প্ৰজন্মই খাব গতিকে এই কথাটো কেতিয়াও সঁচা নহয় সম্পূৰ্ণৰূপে ফলছ হয় মিছা হয় এজন মন্ত্ৰী হোম বুলি এজন বিধায়ক হোম বুলি কিছুমান আজি বাজে কথা ক'ব সেইটো কেনেকৈ হ'ব পাৰে গতিকে বন্ধুসকল এই মন্ত্ৰী বিধায়কসকলে যিকোনো কথা ক'লে আপোনালোকে বিশ্বাস নকৰিব তেওঁলোক হ'ল একোজন লুটি পুটি খোৱা ব্যক্তি হয় তেওঁলোকে উন্নয়নৰ কথা চিন্তা কৰিবৰ কাৰণে সময় নাথাকে আৰু তেখেতৰ দৰে আৰু কেইজনমান বিধায়ক আৰু মন্ত্ৰী আছে যিসকলে জনসাধাৰণৰ উন্নয়নৰ কথা ভাবিবৰ কাৰণে সময় নাথাকে আৰু কেনেদৰে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব আমাৰ সমাজখন কেনেকৈ আগুৱাই লৈ যাব লাগিব আমাৰ ৰাজ্যখন কেনেকৈ উন্নয়নৰ পথত আগুৱাই লৈ যাব তেওঁলোকে কেতিয়াও নোৱাৰে এনেই মানে মন্ত্ৰী হৈ থাকে নামতহে তেওঁ মন্ত্ৰী হয় মন্ত্ৰীদেৱে যদি তেওঁলোকক নচলাই নহয় তেওঁ নামতহে মন্ত্ৰী হৈ আছে কামৰ ভাৱে একো নাই সম্পূৰ্ণৰূপে শূন্য জিৰো হয় গতিকে বন্ধুসকল মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সেই মন্ত্ৰীজনৰ ওচৰত মানে এই ভিডিঅ'টো গৈ পায় ইটো কাৰণতে মই কৈছোঁ যে তেখেতে ক'ত গৱেষণা কৰিছিল কেঞ্চাৰ বেমাৰৰ ওপৰত তেখেতৰ লগত থকা সেই গৱেষণা পত্ৰখন মানে আমাক দেখুৱাব লাগে জনসাধাৰণক গতিকে তেখেতে দেখুৱাব লাগে কিছুমান আজি বাজি কথা কৈ পেলাই জনসাধাৰণক ব্যক্তিগ্ৰস্ত কৰি ৰাখিব নালাগে গতিকে বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক সেই মন্ত্ৰীজনৰ ওচৰত ভিডিঅ'টো যাব লাগে কিয় যাব লাগে মই ইটো কাৰণতে কৈছোঁ যে তেখেতে ক'ত গৱেষণা কৰিছিল কেঞ্চাৰ বেমাৰৰ ওপৰত কোনখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লৈছিল কেঞ্চাৰ বেমাৰৰ ওপৰত গৱেষণা কৰি মানে চিগাৰেট খালে যিদৰে আমাৰ দেহত কেঞ্চাৰ বেমাৰ হ'ব পাৰে ঠিক তেনেদৰে তেখেতে কোৱা মতে খৰিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আমাৰ দেহৰ ভিতৰত সোমাই কেঞ্চাৰ বেমাৰৰ সৃষ্টি হয় গতিকে বন্ধুসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো গৈ পেলাই তেখেতৰ ওচৰত পাব লাগে আৰু এইখিনিকে কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।